জানুৱাৰী 15 তাৰিখৰ পৰা কেইটামান ৰাশিৰ গ্ৰহ সলনি হৈছে। এই ৰাশি কেইটা কোন কোন আমি আজি সেই বিষয়ে কথা পাতিম আৰু এই বিষয়ে বহুতো কথা ক'বলৈ মোৰ সৈতে আমাৰ আজিৰ অতিথি আছে। তেওঁ হৈছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা ডাঙৰীয়া আৰু মই আছো আপোনালোকৰ সৈতে ৰেখা। এয়া হৈছে গুড লাইফৰ আজিৰ অনুষ্ঠানটিলৈ স্বাগত। হয়, নমস্কাৰ। জানুৱাৰী 15 তাৰিখৰ পৰা মানে মাঘ মাহৰ আৰম্ভণিৰে পৰা কেইটামান ৰাশিৰ গ্ৰহ সলনি হৈছে। এতিয়া সেই ৰাশি কেইটা কোন কোন আজি আমি সেই বিষয়ে কথা পাতিম আৰু এই গ্ৰহৰ সলনিৰ অৱস্থানটোৱে ৰাশি কেইটাক কেনে ফল দিব, কিমান ভাগ্য সৌভাগ্য ধন কি দিব সেই বিষয়ে কথা পাতিম। আজিৰ যিকেইটা ৰাশিৰ গ্ৰহ সলনি হৈছে সেই ৰাশি কেইটাই আগন্তুক কেনে ধৰণৰ ফল প্ৰাপ্তি হ'ব। কোনো ৰাশিৰে গোটেই বছৰটো বেয়া নাযায়, তাত কোনোবা মাহত যায় গ্ৰহৰ সাল সলনি হৈয়ে থাকে। সেই সাল সলনিৰ লগে লগে কেতিয়াবা আপোনালোকৰ ভাল পাব, কেতিয়াবা অলপ বেয়া পাব। আজি সেই প্ৰসংগতেই আলোচনা কৰিম যে মাঘ মাহৰ আৰম্ভণিৰ পৰাই জানুৱাৰীৰ 15 তাৰিখৰ পৰা এই যে গ্ৰহৰ পৰিৱৰ্তনে আপোনালোকৰ জীৱনলৈ কেনে পৰিৱৰ্তন আনিব সেই বিষয়ত প্ৰথমে আমি মেষ ৰাশি যিহেতু প্ৰথম ৰাশি হিচাপে কালপুৰুষ চক্ৰ ধৰা যায়, গতিকে মেষ ৰাশিৰ কেনেকুৱা হ'ব আমি তাকে ক'বলৈ আগবাঢ়িছো। মেষ ৰাশিৰ যিহেতু বৃহস্পতি এইবাৰ মিথুন ৰাশিত আছে বৰ্তমানলৈ আৰু জানুৱাৰীৰ পৰা মে মাহলৈকে তেওঁলোকে প্ৰথম এই 5 মাহত তেওঁলোকে যথেষ্টখিনি সুফল প্ৰাপ্তি হ'ব। এই সুফলত তেওঁলোকৰ বিবাহ বাৰু হ'ব, যিখিনি বিবাহ বাৰু মানে উপযুক্ত প্ৰাৰ্থী তেওঁলোকৰ বিয়াৰ প্ৰস্তাৱ আহিব বা বিয়া বাৰু মানে মাংগলিক অনুষ্ঠান কৰিব পাৰিব। যিসকলে ইনভেষ্টমেণ্টৰ কাৰণে ভাবি আছে তেওঁলোকৰ ইনভেষ্টমেণ্ট কৰাৰো সুবিধা থাকিব আৰু যিসকলৰ ধৰক দূৰ ভ্ৰমণ কৰিবলৈ মন কৰিছে, কাৰণ মাঘ মাহৰ পৰা ভ্ৰমণৰ সুবিধাটো আগবাঢ়ে, গতিকে তীৰ্থযাত্ৰা কৰিব বিচাৰিছে তেওঁলোকৰো তীৰ্থযাত্ৰা হোৱাৰ যথেষ্ট সুযোগ আছে। কিন্তু তাৰ মাজতে যে শনি মহাপ্ৰভুৱে মীন ৰাশিত বহি থাকি মেষ ৰাশিৰ কাৰণে শনিৰ 4.4 চলি আছে, এইটো যে তেওঁ অসুবিধা নকৰিব তেনেকুৱা নহয়। তাৰ মাজতো কিন্তু আকৌ যে সুফল নাপাব এইটো নহয়। শনি মহাপ্ৰভুৰ যিখিনি অসুবিধা সেইখিনি কাটি ললে আপোনালোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। বিশেষকৈ মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কৈছো মই, তেওঁলোকৰ এইবাৰত যথেষ্ট বিবাহ প্ৰাৰ্থীৰ উপযুক্ত প্ৰাৰ্থীৰ কাৰণে তেওঁলোকে পাত্ৰ পাত্ৰী লাভৰ সুবিধা থাকিব। 2 নম্বৰতে তেওঁলোকে যিসকলে ধন বিনিয়োগ কৰে তেওঁলোকে ধন বিনিয়োগৰ দীঘলীয়া টাৰ্মৰ কাৰণে, দীঘলীয়া সময়সূচীৰ কাৰণে যিসকলে ধন বিনিয়োগ কৰে, শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে, তেওঁলোকৰ যথেষ্ট লাভৱান হোৱাৰ সুযোগ আছে। যিসকলে ধৰক ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ কাৰণে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে তেওঁলোকে এটেণ্ড হ'ব খুজিছে তেওঁলোকেও নিশ্চয় এটেণ্ড হ'ব পাৰিব। কেৱল মাত্ৰ শনি মহাপ্ৰভুৰ যিখিনি 4.4 দোষ বা নিগেটিভ দৃষ্টি আছে সেই দৃষ্টিখিনি তেওঁলোকে প্ৰতিকাৰ কৰিবৰ কাৰণে কি কৰক, বিশেষকৈ দুখীয়া মানুহক কিছু দান দক্ষিণা কৰক, শনি মন্দিৰ দৰ্শন কৰক আৰু এই মধ্যমা আঙুলিত ঘোঁৰাৰ নালৰ বা নাওৰ পাত্ৰীৰ এটা আঙুঠি পিন্ধি ল'ব। দেখিব মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে প্ৰথম অৱস্থাত অৰ্থাৎ এই জানুৱাৰীৰ 15 তাৰিখৰ পৰা মেৰ শেষলৈকে এই 5 মাহত তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। এবাৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও যিহেতু মিথুন ৰাশিত বৃহস্পতি আছে, দ্বিতীয় স্থানত বৃহস্পতি আছে, বৃহস্পতি এই গুৰুৰ যথেষ্ট ছাপোৰ্ট পাব আৰু বৃহস্পতি সমৰ্থন বা সহায়ৰ কাৰণে এইবাৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও যথেষ্ট উন্নতিৰ যুগ আছে। এয়া জানুৱাৰীৰ পৰাই আৰম্ভ হৈছে আৰু ই মেৰ শেষলৈকে থাকিব। মেৰ 29 তাৰিখলৈকে এই ফল ভোগ কৰিব পাৰিব। যিসকল ধৰক উচ্চ বিদ্যা লাভৰ আকাংক্ষাত আছে তেওঁলোকৰ উচ্চ বিদ্যা লাভ হ'ব। বিশেষকৈ ছাত্ৰ ছাত্ৰী, বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা বৃষ লগ্নৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও, ল'ৰা ছোৱালীৰ কাৰণেও বিদ্যা সুফল প্ৰাপ্তিৰ যুগ আছে। যিসকলে ব্যৱসায় বাণিজ্যত লাগি আছে, বৃষ লগ্নৰ ব্যক্তিসকলৰ যিসকল ধৰক ব্যৱসায় বাণিজ্যত লাগি আছে তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ এই 5 মাহত যথেষ্ট উন্নতি কৰাৰ সুযোগ আছে। কিন্তু এটা কথা তেওঁলোকে মানিব লাগিব যে ৰাহু যিহেতু দশমত আছে তেওঁলোকক কেতিয়াবা নিগেটিভিটি মাইণ্ড এটা আহিব। এই সময়ত তেওঁলোকে কিন্তু ৰাহুৰ কাৰণে কেইটামান কৰিবলগীয়া কাম আছে। তেওঁলোকে বিশেষকৈ ৰাস্তাত পোৱা জীৱ জন্তুক তেওঁলোকে খাদ্য খুৱাব লাগে। কুকুৰে হওক বা চৰাই চিৰিকটিক হওক বা গৰুক হওক তেওঁলোকে খাদ্য বস্তু খুৱাব আৰু দুখীয়াক দান কৰিব। দুখীয়াক বিশেষকৈ কম্বল বস্ত্ৰ যদি দান কৰে ৰাহুৰ দোষ খণ্ডন হয়। আৰু কাউৰী বা কুকুৰক যদি খাদ্য বস্তু দান কৰে তেনেহলে শত্ৰু নাশ হয়। গতিকে তেওঁলোকৰ যিটো এটা নকাৰাত্মক ভাৱ এটা আহিব সেই নকাৰাত্মক ভাৱটো
খণ্ডন কৰি ল'লে তেওঁলোকে যথেষ্ট আৰ্থিক দিশত মা ভগৱতী মহালক্ষ্মীৰ কৃপা লাভৰ কাৰণে সক্ষম হ'ব আৰু বিদ্যাৰ্থীৰ কাৰণেও ভাল হ'ব, ব্যৱসায়ীৰ কাৰণে ভাল হ'ব, চাকৰিয়ালৰ কাৰণেও ধন উন্নতি বাঢ়িব। যিসকলে ঘৰ দুৱাৰ বা মাটি সম্পদ কিনিব খুজিছে বা যান বাহন কিনিব খুজিছে তেওঁলোকৰো এই 5 মাহত যথেষ্ট সম্পদ লাভৰ যোগ আছে। একমাত্ৰ বাবা গণেশৰ ওচৰত তেওঁলোকেও পূজা কৰিব পাৰে, তেওঁলোকে কিন্তু নাৰিকল ফলটো দান কৰিব লাগিব। এইবাৰ মিথুন ৰাশিৰটো ক'ব নালাগে, মিথুন ৰাশিৰ স্বয়ং মানে দেৱাদিদেৱ মানে গণেশ বাবাই অধিপতি আৰু তাৰোপৰি গুৰু বৃহস্পতি এইবাৰ মিথুন ৰাশিতে আছে। এয়া জানুৱাৰীৰ পৰাই মাঘ মাহৰ আৰম্ভণিৰ পৰাই তেওঁলোকৰো মে মাহলৈকে তেওঁলোকৰো যথেষ্ট সুফল প্ৰাপ্তি হ'ব। বিদ্যাৰ্থীসকলৰ বিদ্যা লাভৰ কাৰণে সুবিধা আছে, বিবাহ প্ৰাৰ্থীৰ কাৰণে পাত্ৰ পাত্ৰী লাভৰ সুবিধা আছে, ব্যৱসায়ীৰ ধন উপাৰ্জনৰ সুবিধা আছে। যিসকলে বিনিয়োগ ব্যৱস্থাত লাগি থাকে তেওঁলোকৰ বিনিয়োগত লাভান্বিত হ'ব আৰু যিসকলে তীৰ্থ ভ্ৰমণ কৰিব খুজিছে তেওঁলোকৰ এইবাৰ তীৰ্থযাত্ৰা অতি সুন্দৰ হ'ব। গতিকে মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে মংগলময় এই 5 মাহত তেওঁলোকে যথেষ্ট ভাল পাব আৰু তেওঁলোকৰ ইয়াৰ পিছতো যে বেয়া হ'ব তেনেকুৱা নহয়। তাৰপিছত কৰ্কট দ্বিতীয়ত যাব, ধনস্থানত যাব, গতিকে ধনস্থান তেওঁলোকৰ ধন আৰু বৃদ্ধি পাব। গতিকে তেওঁলোকৰ শেষৰ ফালে যে অক্টোবৰ নৱেম্বৰ মাহত তেওঁলোকৰ অকণমান কষ্ট আহিব পাৰে। কিন্তু এতিয়া এই যে মিথুন ৰাশিৰ ব্যক্তিসকলৰ যিটো কথা ক'লো সেইমতে যদি চোৱা যায় তেওঁলোকৰ নৱম স্থানত ৰাহু আছে। ৰাহুৱে তেওঁলোকক নৱমত অলপ ভাগ্য হানি কৰি আছে। তেওঁলোকেও কিন্তু এই দুখীয়া দৰিদ্ৰ লোকক কম্বল বস্ত্ৰ বা খাদ্য বস্তু দিব লাগে। বিশেষকৈ ৰাহুৰ কাৰণে শনিবাৰে তেওঁলোকে যদি দান কৰে বা বুধবাৰে যদি দান কৰে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মানে ৰবি আহি ৰবিয়ে দৃষ্টি কৰি আছে আৰু 2 দিনৰ ভিতৰতে বুধ আহিব। বুধাদিত্য যুগ তেওঁৰ কৰ্কট ৰাশিৰ সপ্তমত পৰিব, প্ৰবল হ'ব। বুধাদিত্য যুগ পৰাৰ লগে লগে তেওঁলোকৰ ধনস্থানটো, কাৰণ কৰ্কট ৰাশিৰ দ্বিতীয়পতি আৰু তৃতীয়পতি বুধ একেলগে যিহেতু বুধাদিত্য যুগ হৈ কৰ্কট ৰাশিত দৃষ্টি কৰি থাকিব, গতিকে এই মাঘ মাহৰ পৰাই মে মাহলৈকে এই 5 মাহত তেওঁলোকৰ যথেষ্ট ধন ধানৰ দিশটো আগবাঢ়িব। বিদ্যাৰ্থীসকলৰ বিদ্যা লাভ হ'ব। গতিকে চিন্তা নকৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে শিৱ মন্দিৰ আগন্তুক আহি আছে শিৱ পূজা ভাগ, গতিকে শিৱ পূজাত তেওঁলোকে যদি সেইদিনাখন ব্ৰত ধাৰণ কৰে কৰ্কট ৰাশিৰ ব্যক্তিসকলে তেনেহ'লে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। বিদ্যাৰ্থীৰ বিদ্যা লাভ হ'ব, বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰী বিচাৰত সুবিধা হ'ব বা বিবাহ সম্পন্ন হ'ব। মাংগলিক অনুষ্ঠান তেওঁলোকৰ ঘৰত যদি কিবা কৰিব খুজিছে তেনেহ'লে সেই মাংগলিক অনুষ্ঠানো সুন্দৰৰূপে সুচাৰুৰূপে সমাপন কৰিব পাৰিব। লগতে ব্যৱসায়ীসকলৰ কাৰণেও ব্যৱসায়ৰ দিশটোত আগবঢ়াই নিব পাৰিব। নতুন ইনভেষ্টমেণ্টৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰাসকলে নতুন ইনভেষ্টমেণ্ট কৰিব পাৰিব। যিসকলে ফ্লেট বা মাটি ভূমি কিনিব খুজি আছে, ভাবি আছে বা বিচাৰি পোৱা নাই, তেওঁলোকৰ এইবাৰ শিৱ পূজাৰ পিছতেই তেওঁলোকে তেনেধৰণৰ এটা সুফল প্ৰাপ্তি হ'ব। আহিলেও আমাৰ সিংহ ৰাশিৰ কাৰণে সিংহ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু একাদশত বৃহস্পতি আছে, একাদশত বৃহস্পতি কোন তাৰ ঘৰত নৱয় কোন বুলি কৈছে, গতিকে একাদশৰ বৃহস্পতিয়ে সিংহ ৰাশি বা সিংহ লগ্নৰ ব্যক্তিসকলৰ কাৰণে সৌভাগ্য সঁচাকৈ কঢ়িয়াই আনিব। 15 তাৰিখৰ পৰা আনিছে আৰু ই প্ৰথম 5 মাহ এই মাঘ মাহৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ জানুৱাৰীৰ 15 তাৰিখৰ পৰা আপোনালোকৰ মেৰ একেবাৰে শেষলৈকে আপোনালোকে এই সুফল প্ৰাপ্তি হ'ব আৰু তেওঁলোকৰ ধন ধান বৃদ্ধি হ'ব। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহ পাতি সমাপন কৰিব পাৰিব। ব্যৱসায় বাণিজ্য নতুনকৈ যিসকলে আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰিব আৰু যিসকলে তীৰ্থ ভ্ৰমণৰ কাৰণে যাব খুজিছে তেওঁলোকে তীৰ্থ ভ্ৰমণ কৰাৰ কোনো অসুবিধা নাই। কিন্তু শনি মহাপ্ৰভু যিহেতু সিংহ ৰাশিৰ ব্যক্তিসকলৰ অষ্টমত আছে, অষ্টমৰ শনি অকণমান পীড়াদায়ক হয়। সেইকাৰণে বা সপ্তমত কেতু আছে সিংহ ৰাশিত আৰু সপ্তমত যিহেতু ৰাহু আছে, গতিকে দুখীয়া দৰিদ্ৰক শনিবাৰৰ দিনটোত যদি তেওঁলোকে দান দক্ষিণা কৰে, কম্বল বস্ত্ৰ, বিশেষকৈ তেওঁলোকে সিংহ ৰাশিৰ ব্যক্তিসকলে যদি শনিবাৰে কোনোবা দুখীয়া মানুহক কম্বল দান কৰে তেনেহ'লে সুফল প্ৰাপ্তি হ'ব আৰু যদি শনিবাৰে কোনোবা মানুহক খাদ্য বস্তু দিয়ে তেনেহ'লে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব। তেওঁলোকৰ ধন ধান বৃদ্ধিৰ যুগটো আছে, সম্পদ লাভৰো যুগ আছে। চিন্তা নকৰিব। শনি মহাপ্ৰভু যিখিনি কুদৃষ্টি বা ৰাহুৰ যিখিনি কুপ্ৰভাৱ সেইখিনি আপোনালোকৰ খণ্ডনৰ কাৰণে কেৱল কম্বল বস্তু আৰু খাদ্য বস্তু দান কৰক। দুখীয়াৰ প্ৰতি সদয় হওক আৰু শনি মন্দিৰ আপোনালোকে 7টা শনিবাৰত দৰ্শন কৰক, দেখিব মা ভগৱতী আশীৰ্বাদ আপোনালোকে লাভ কৰিছে। এতিয়া কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কন্যা ৰাশিৰ অধিপতি যিহেতু বুধৰ আকৌ গণেশ বাবাই যিহেতু তেওঁলোকৰ অতি প্ৰিয়, গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলৰ মংগলৰ কাৰণে এইবাৰ যিহেতু মাঘ মাহৰ পৰা তেওঁলোকে পাইছে, সুফল পাই আহিছে আৰু সুফল তাক বৃদ্ধি কৰিবৰ কাৰণে এই গ্ৰহৰ যিটো পৰিৱৰ্তনে তেওঁলোকলৈ সুফল কঢ়িয়াই আনিছে। গুৰু যিহেতু
দশমত বহি আছে গতিকে বহি থকাৰ কাৰণে তেওঁলোকে আশীৰ্বাদ পাই আছে উম। কৰ্মস্থানত তেওঁলোকৰ শুভ হয় কিন্তু সাংসাৰিক ব্যক্তিসকলৰ কাৰণে সংসাৰত অকণমান পতি পত্নীৰ মাজত যি এটা অশান্তি ভাৱ আউল লাগিব পাৰে সেই আউল লগাটো মাৰিবৰ কাৰণে দুৰ্বা 108ডাল হিচাপ কৰি যদি পাৰে তেওঁলোকে এটা এটাকৈ গণেশ বাবাৰ চৰণত দিয়ক নোৱাৰিলেও গোটেই মুঠিটো 108ডাল হিচাপ কৰি মুঠি বান্ধি গণেশ বাবাৰ চৰণত দিয়ক দিলে তেওঁলোকৰ এই সাংসাৰিক অসুবিধাখিনি নিৰাময় হ'ব হ'ব আমি পৰৱৰ্তী ৰাখিলে আগবাঢ়ো তুলা তুলা ৰাখি কেনেকুৱা হ'ব তুলা ৰাখি জানুৱাৰী 15 তাৰিখৰ পৰা যি সলনি হৈছে প্ৰথমতে সেই বিষয়ে কথা পাতি লওঁ হয় জানুৱাৰী 15 তাৰিখৰ পৰা তুলা ৰাশিৰ যি গ্ৰহৰ এটা সলনি হৈছে অৱস্থান সলনি হৈছে তুলা ৰাশিৰ লগতে তুলা লগ্নৰো ব্যক্তিসকলৰ কাৰণে অত্যন্ত সুখবৰ তুলা ৰাশি বা লগ্নৰ ব্যক্তিসকলৰ সুখবৰ এই কাৰণেই যে তেওঁলোকৰ এই ৰাশিৰ ব্যক্তিসকলে যি যি স্থানত আছে সেই স্থানৰ পৰা তেওঁলোকৰ সফলতা প্ৰাপ্তিৰ যুগ মানে সৌভাগ্য যুগ নামিছে বুলি কৈছে এই সৌভাগ্য যুগ ব্যৱসায়ীসকলৰ কাৰণে ব্যৱসায় বৃদ্ধি হ'ব পঢ়া শুনা বিদ্যাৰ্থীৰ কাৰণে বিদ্যা লাভৰ যুগ আছে সৰ্বভাৰতীয় ভিত্তিৰ পৰীক্ষাটো এইবাৰ তেওঁলোকে বিৰদ্ৰূপে যোগদান কৰিব পাৰে অনায়াসে চাকৰি প্ৰাৰ্থীৰ কাৰণে চাকৰি লাভৰ যুগ হৈছে আৰু যিসকলে বিনিয়োগ কৰিছে তেওঁলোকৰ বিনিয়োগত যথেষ্ট লাভ হ'ব বুলি কৈছে গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ যিহেতু নৱমত গুৰু বৃহস্পতি আছে গতিকে গুৰু বৃহস্পতিয়ে আৰু চতুৰ্থত যিহেতু একাদশপতি ৰবি আহি মকৰ ৰাশিত বহিছে গতিকে আকৌ নৱমপতি বুধ লগ লাগিবই গতিকে মাঘ মাহৰ পৰা মে'ৰলৈকে তাৰ পিছতো তেওঁলোকৰ কিন্তু ভাল আছে তাৰ পিছতো কি আহিব তেওঁলোকৰ দশমলৈ আহিব গুৰু দশমলৈ আহিলেও কৰ্মস্থানৰ তেওঁলোকৰ প্ৰসাৰ হ'ব তেওঁলোকৰ ভালেই কেৱল ডিচেম্বৰ মাহটো তেওঁলোকে অকণমান সাৱধান থাকিব আৰু তেওঁলোকৰ প্ৰতাপ যথেষ্ট বাঢ়িব কিন্তু পঞ্চমত যিহেতু তেওঁলোকৰ ৰাহু আছে অলপ সন্তান স্থলত তেওঁলোকৰ কিন্তু অকণমান চিন্তাৰ কাৰণ হৈ আছে গতিকে সেইসকল ব্যক্তি মই কেৱল তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কৈছো মা ভগৱতীৰ মহালক্ষ্মীৰ কৃপা লাভ কৰিব চিন্তা নাই কিন্তু আপোনালোকৰ সন্তানৰ সুস্বাস্থ্য বা বিদ্যা বুদ্ধি লাভৰ কাৰণে আপোনালোকে দুখীয়া দৰিদ্ৰক আপোনালোকে অন্ন আৰু বস্ত্ৰ দান কৰক শনিবাৰত বা শনি মন্দিৰ দৰ্শন কৰক দেখিব আপোনালোকৰ সৌভাগ্যৰ এইবাৰ বৃশ্চিক ৰাশিৰ তেওঁলোকৰ অকমান প্ৰথম অৱস্থাত সংঘাত আহিছে নহয় কিন্তু তেওঁলোকে ইমান চিন্তা কৰিব নালাগে তেওঁলোকৰো বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ যদিও অষ্টমত গুৰু আছে তেওঁলোকৰ চতুৰ্থত ৰাহু আছে যদিও এইবাৰ কিন্তু তেওঁলোকৰ প্ৰতাপ কম হোৱা নাই অলপ গেছৰ ভাৱটো আহিছে মানে অসুখৰ ক্ষেত্ৰত অকমান পেটৰ সমস্যা পাব কিন্তু আৰ্থিক দিশত তেওঁলোকক ৰবিয়ে যথেষ্ট প্ৰভাৱশালী এটা ভাৱ দিব আৰ্থিক দিশত তেওঁলোকৰ উন্নতি আছে বিবাহ প্ৰাৰ্থীসকলেও এই জানুৱাৰীৰ পৰা মে' মাহৰ ভিতৰতে তেওঁলোকৰ বিবাহ বাৰুৰ কাৰণে সম্পন্ন হোৱাৰ যুগ আছে কেৱল তেওঁলোকে অকণমান কি কৰিব লাগিব যে এয়া অষ্টমৰ গুৰু স্থানৰ ব্যক্তিক তেওঁলোকে সেৱা শুশ্ৰূষা কৰিব লাগিব অন্ন বস্ত্ৰ দান কৰিব লাগিব পাৰিলে তেওঁলোকৰ চৰণত ধৰি সেৱা কৰক কৰিলে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যথেষ্ট সুফল প্ৰাপ্তি হ'ব আৰু তেওঁলোকৰ নিজৰ নিজৰ স্থানত ব্যৱসায়ীসকলৰ ব্যৱসায়িক বৃদ্ধি হ'ব কামত অকণমান মাজতে অলপ অসুবিধা আউল এটা আহিব কিন্তু কামটো এৰি নিদিব আপোনালোকে কামত ধৰি থাকক দেখিব আপোনালোকে আৰু আধ্যাত্মিক চিন্তাটো এৰি নিদিব সেই বিঘ্নহৰ্তা আৰু শ্ৰী চৰণত আপোনালোকে আপোনালোকৰ এই গ্ৰহগত যি কুদৃষ্টি নিবাৰণৰ কাৰণে আপোনালোকে কি দান কৰক ৰক্ত চন্দন দান কৰক আৰু সেন্দুৰ আৰু ৰক্ত চন্দন তেওঁৰ ওচৰত নিবেদন কৰক লগতে ৰঙা মানে বুন্দিয়া লাৰু বা ৰঙা মিঠৈ ৰঙৰ হ'ব লাগিব ৰঙা ৰঙৰ মিঠৈ বা বুন্দিয়া লাৰু হ'ব পাৰে বা মিঠৈও হ'ব পাৰে গাখীৰ মিঠৈও হ'ব পাৰে ৰঙা মিঠৈ আৰু ৰক্ত চন্দন আৰু ৰঙা সেন্দুৰ গতিকে এই তিনিটা বস্তু দিয়ক অন্যান্য নৈবেদ্যও দিব পাৰিব দেখিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ গ্ৰহৰ যি কুদৃষ্টি বা যিখিনি এটা নেগেটিভিটি কুপ্ৰভাৱ আমি ধনু ৰাশিৰ ব্যক্তিসকলৰ জানুৱাৰী ব্যক্তিসকলৰ ভালেই ধনুটো অতি ভাল বুলি কৈ আছে ধনু ৰাশিৰ ভাল কিয় হৈছে ধনু ৰাশিৰ সপ্তমত বৃহস্পতি আছে ধনু ৰাশিৰ সপ্তমত বৃহস্পতি থকাৰ কাৰণে তেওঁৰ মানে পূৰ্ণ দৃষ্টি হৈ আছে গতিকে ধনু ৰাশিৰ ব্যক্তিসকলৰ এই জানুৱাৰীৰ পৰা মে' মাহলৈকে যথেষ্ট ভাল গতিকে মে' মাহৰ শেষলৈকে তেওঁলোকে যথেষ্ট ভাল পাব কিন্তু মে'ৰ পৰা আকৌ মানে জুন জুলাই আগষ্টলৈকে তেওঁৰ অকণমান কিন্তু হেৰি আছে সমস্যা গতিকে প্ৰথম অৱস্থাত এই যে জানুৱাৰীৰ পৰা মে' মাহলৈকে যিসকল ব্যক্তিয়ে শুভ কৰ্ম কৰিব খুজি আছে তেওঁলোকে শুভ কৰ্ম আৰম্ভ কৰিব পাৰে বিদ্যাৰ্থীসকলৰ বিদ্যাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে বিদেশ যাত্ৰীসকলৰ কাৰণে বিদেশ যাত্ৰাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে তীৰ্থযাত্ৰীসকলে তীৰ্থযাত্ৰা কৰিব পাৰে আৰু ব্যৱসায়ীৰ কাৰণে নতুন ব্যৱসায় আৰম্ভ কৰাত কোনো অসুবিধা নাই আপোনালোকৰ যিসকল ধনু ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কৈছো কেৱল আপোনালোকৰ যিহেতু চতুৰ্থ স্থানত ৰাহু আৰু ধনু ৰাশিৰ দশমত কেতু থাকি অকণমান সমস্যা দিছে সেইখিনি সমস্যা খণ্ডনৰ কাৰণে আপোনালোকে হাড় গৰু হওক গাই গৰু হওক আপোনালোকে খাদ্য বস্তু খুৱাওক ফল মূল খুৱাওক দেখিব বৃহস্পতিবাৰত আপোনালোকে ফল মূল বা শনিবাৰত যদি আপোনালোকে ফল মূল খুৱাইছে তেনেহলে আপোনালোকৰ এই অশুভ প্ৰভাৱটো কাট খাই গৈছে এইবাৰ মকৰ ৰাশিৰ ব্যক্তিসকলৰ
আপোনালোকে ভাবি আছে আমাৰ দিনবোৰ সদায় বেয়াই যায়, এতিয়া আকৌ ৰাহু দ্বিতীয়াত আছে এই বুলি কৈছে, শনি তৃতীয়াত আছে বুলি কৈছে, গতিকে অষ্টমত কেতু আছে বুলি কৈছে, এনেধৰণৰ কথাবিলাক চিন্তা কৰে। কিন্তু আপোনালোকে চিন্তা নকৰিব, মকৰ ৰাশিৰ ব্যক্তিসকলৰ তৃতীয়াৰ শনি বলৱৰ্ত, তৃতীয়াৰ শনিয়ে প্ৰভাৱশালী, গতিকে প্ৰতাপ যথেষ্ট। আপোনালোকৰ ধন ধানৰ দিশটোক যথেষ্ট উন্নতি কৰি নিয়াৰ সুযোগ আচলতে শনি মহাপ্ৰভুই দিব। শনি মহাপ্ৰভু যিহেতু মকৰ ৰাশিৰ অধিপতি, তাৰোপৰি বৃহস্পতি আপোনালোকৰ একো বেয়া ভাৱত নাই, এটা মিত্ৰ ভাৱত আছে। সেই মিত্ৰ ভাৱত থকাৰ কাৰণে মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে উন্নতিৰ এটা যুগ এটা আছে। গতিকে এয়া জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ই মে' মাহলৈকে আপোনালোকে ভোগ কৰিব। মাজতে দুমাহৰ কাৰণে অকণমান বিসংগতি পালেও আপোনালোকৰ ইয়াৰ পিছত কিন্তু আৰু বেছি ভাল পাব। ইয়াৰ পিছত আৰু ভাল পাব, কেৱল তেওঁলোকে ৰাহুটোৱে আপোনালোকৰ মনত নিগেটিভিটি এটা আনিব পাৰে, নকাৰাত্মক চিন্তা আনিব পাৰে। সেই নকাৰাত্মক চিন্তা নাহিবৰ কাৰণে আপোনালোকে শনি মন্দিৰ দৰ্শন কৰক, তিল দান কৰক আৰু ক'লা বস্তু দান কৰক, ক'লা কম্বল দান কৰক দুখীয়াক, তেতিয়াহ'লে আপোনালোকে সুফল পাব। কাউৰীক আপোনালোকে খাদ্য বস্তু খুৱাওক, দেখিব মকৰ ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট ভাল হ'ব। কুম্ভ ৰাশিলৈ আগবাঢ়ো। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু ৰাহু বহি আছে, কিন্তু হ'লেও কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ পঞ্চমত গুৰু আছে, গুৰু দৃষ্টি অৰ্পণ কৰি আছে। গতিকে সেই ফালৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দ্বিতীয়ত শনি বাবাই যিহেতু বৃহস্পতিৰ স্থানত বহি আছে, মিত্ৰস্থান, গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ প্ৰতাপ বৃদ্ধি পাব, ধন ধানৰ দিশটোত আগবাঢ়িব পাৰিব। তেওঁলোকৰ এই জানুৱাৰীৰ পৰাই মে' মাহলৈকে তেওঁলোকৰো যথেষ্ট ভাল। এই 5 মাহত প্ৰায় ৰাশিকেইটাই সুফল প্ৰাপ্তিৰ যুগ আছে। কেৱল আপোনালোকৰ অকণমান যি অলপ গ্ৰহৰ কুপ্ৰভাৱ পৰিছে সেইখিনি নিৰাময় কৰি লওক। বিশেষকৈ আপোনালোকৰ এই ৰাশিত থকা ৰাহুৰ প্ৰভাৱটোৱে বা সপ্তমত থকা কেতুৰ প্ৰভাৱে অকণমান ঘৰৰ পৰিয়ালৰ বা আপোনাৰ পৰিবাৰৰ বা আপোনাৰ পতি পত্নীৰ মাজৰ অলপ অসুখ বিসুখ হ'ব পাৰে আৰু অকণমান লিভাৰ সমস্যা হ'ব পাৰে। গতিকে খাদ্য খাওঁতে আপোনালোকে অকণমান চিন্তা কৰি খাওক। ৰাতিৰ অলপ বয়সস্থ মানুহে ৰাতিৰ সাজ এৰি চলিব পাৰিলে ভাল, বা আমাৰ লঘু আহাৰ খাই থাকক, অত্যন্ত গুৰুপাকী আহাৰ যাতে ৰাতি গ্ৰহণ নকৰে। তাৰ লগতে কিন্তু আপোনালোকৰ যিসকল ব্যক্তিৰ ধন ধানৰ ইনভেষ্ট কৰিব খুজিছে, নিশ্চয় আপোনালোকে কৰিব পাৰিব। দুশ্চিন্তা এৰি আপোনালোকে মনোবলেৰে সেইবিলাক নতুন কামত হাত দিব পাৰিব, একো অসুবিধা নাই। আপোনালোকে ৰাহুৰ এই সমস্যাখিনি খণ্ডনৰ কাৰণে শনিবাৰত আপোনালোকে শনি মন্দিৰ দৰ্শন কৰক আৰু আপোনালোকে বিশেষকৈ কুকুৰক খাদ্য বস্তু খুৱাওক আৰু দুখীয়া দৰিদ্ৰসকলক আপোনালোকে কম্বল বস্ত্ৰ দান কৰক। কৰিলে দেখিব আপোনালোকে যথেষ্ট ভাল পাইছে। আৰু আপোনালোকেও এই ৰাহুৰ ৰিষ্ট খণ্ডনৰ কাৰণেই আপোনালোকেও সোঁহাতৰ মধ্যমা আঙুলিত আপোনালোকে লোৱা আঙুঠি এটা, ঘোঁৰাৰ নালৰ বা নাৱৰ খিলিৰ আঙুঠি এটা পিন্ধি ল'লে, সাৱধানপূৰ্বক পিন্ধি ল'লে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। এবাৰ মীন ৰাশিৰ ব্যক্তিসকলৰ জানুৱাৰী 15 তাৰিখৰ পৰা কি সলনি হৈছে? আমাৰ শেষৰ ৰাশিটো হয়। মীন ৰাশিৰ ব্যক্তিসকলে ভাবি আছে যে আমাৰ গৰ্ভত শনি আছে, শনিয়ে আমাক যথেষ্ট, আৰু মীন ৰাশিৰ ব্যক্তিসকলে সদায় এইটো লিখিয়ে থাকে যে আমাৰ কেতিয়াও ভাল নহয় এই কথাটো কৈ থাকে। আমি দেখিছো আমাৰ মানে এইবিলাক কমেণ্টত আমি বহুত আহিছে। আমি মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক জনাব বিচাৰো, তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। তেওঁলোকৰ এয়া জানুৱাৰীৰ পৰা আৰম্ভ হৈছে সৌভাগ্যৰ এটা সোপান। গতিকে তেওঁলোকৰ গৰ্ভত শনি থাকক, কিন্তু চতুৰ্থত তেওঁলোকৰ মনত ৰাখক তেওঁলোকৰ চতুৰ্থত কেন্দ্ৰত গুৰু বহি আছে। গতিকে মীন ৰাশিক ইমান নিজৰ স্থানত ইমান বিপদ পৰিব নিদিয়ে, নিজৰ ৰাশিক ইমান বিপদত নিদিয়ে। তাৰোপৰি শনি মহাপ্ৰভু গুৰু স্থানত থাকি ইমান অপকাৰ নকৰে। গতিকে তথাপি অলপ আহিব, সেইখিনি খণ্ডনৰ কাৰণে কি কৰিব লাগে কম। গতিকে আপোনালোকৰ যিসকল ব্যক্তিৰ মানে বিদ্যাৰ কাৰণে, হয়তো বহুতে ভাবিব আমাৰ ল'ৰা ছোৱালীয়ে বা আমাৰ ল'ৰাই অমুক কৰিব খুজিছিলে, অমুক পৰীক্ষা দিব খুজিছিলে, SS দিব খুজিছে বা সৰ্বভাৰতীয় পৰীক্ষা দিব খুজিছিলে বা বাহিৰত যাব খুজিছিলে, নোৱাৰিব নেকি? কিন্তু পাৰিব। সেইখিনিৰ কাৰণে আপোনালোকে চিন্তা নকৰিব। বিদ্যাৰ্থীৰ কাৰণে বিদ্যা লাভ, এইবাৰ বিদেশত যিসকলে বিদ্যা লাভৰ কাৰণে আশা কৰিছে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে এক উন্নতি আৰু সুফল প্ৰাপ্তিৰ যুগ আছে। আৰু যিসকলে ব্যৱসায় কৰিব খুজিছে, ব্যৱসায়ত বিশেষকৈ যিসকলে ইনভেষ্টমেণ্ট কৰাৰ ব্যৱসায় কৰিব, শ্বেয়াৰ মাৰ্কেটৰ তেওঁলোকৰ দীৰ্ঘম্যাদী শ্বেয়াৰ মাৰ্কেটৰ ব্যৱসায়ত উন্নতিৰ যুগ আছে, সুফল প্ৰাপ্তি হ'ব। আৰু যিসকলৰ বিবাহ প্ৰাৰ্থীৰ 1, 2, 3 নম্বৰত তেওঁলোকৰ প্ৰাপ্তি যুগ আছে। প্ৰথম দুটা নহ'ব পাৰে, কিন্তু তৃতীয়টো তেওঁলোকৰ পাত্ৰ বা পাত্ৰী লাভ হ'বই। গতিকে আপোনালোকে নিৰাশ নহ'ব। বোলে প্ৰথমজন অহাৰ বা প্ৰথমজনী চোৱাৰ পিছতে জয় নহাৰ পিছত আপোনালোকে নিৰাশ হ'বলগীয়া কথা নাই। শনি মহাপ্ৰভুই তিনিত একদম আপোনালোকক সেই পাত্ৰ বা পাত্ৰী লাভত সহায় কৰিব। আৰু গুৰু কেন্দ্ৰী হৈ আছে, কেন্দ্ৰী গুৰুই আপোনালোকক ধনৰ স্থানত যথেষ্ট সৌভাগ্য দিব, ব্যৱসায় বাণিজ্যত সুফল দিব। আপোনালোকৰ বিদেশ যাত্ৰাত শনি মহাপ্ৰভুই যদি মীন ৰাশিত বহি থাকে, তেওঁলোকে এৰোপ্লেনৰ জৰিয়তে যোৱাৰ সুযোগ পায়। গতিকে যিসকল ব্যক্তিৰ এৰোপ্লেনৰ উঠাৰ হাবিয়াস আছে মীন ৰাশিৰ ব্যক্তিসকলৰ, তেওঁলোকৰ এই বছৰ পূৰ্ণ হ'ব। গতিকে আকাশ মাৰ্গেৰে যাব পাৰিব। গতিকে এই ক্ষেত্ৰত নাভাবিব যে মীন ৰাশিৰ বহুত বেয়া নহয়। যি অকণ বেয়া আছে সেইখিনিৰ কাৰণে কি প্ৰতিকাৰ কৰিব কওঁ। আপোনালোকে
অতি কমে 12টা ৰঙা ফুল যিকোনো ৰক্ত পুষ্প আপোনালোকে দান কৰক আৰু এবিধ যিকোনো ফল ৰক্ত ফল আপোনালোকে দান কৰক যিকোনো ৰঙা ফল আপেলো হ'ব পাৰে মীন ৰাশিৰ ব্যক্তি ৰঙা ফল ৰক্ত পুষ্প আৰু 108 পা দুবৰি গণেশ বাবাৰ চৰণত অৰ্পণ কৰক দেখিব আপোনালোকৰ যি শনি মহাপ্ৰভুৰ মানে গৰ্ভতে বহি থকা হৈছে মীন ৰাশি আৰু মীন লগ্নৰ ব্যক্তিসকল মই উভয়ৰে কৈ দিছো গতিকে এই লগ্ন হ'ব পাৰে মীন লগ্ন আৰু ৰাশিও হ'ব পাৰে গতিকে মীন ৰাশি বা মীন লগ্নৰ ব্যক্তিসকলে যদি দুবৰি 108 পা ৰঙা পুষ্পমালা এধাৰ আৰু ৰঙা ফল যদি গণেশ বাবাৰ চৰণত অৰ্পণ কৰে তেনেহলে তেওঁৰ সকলো বিঘ্নি নিৰাময় হ'ব আৰু মুক্তি হ'ব আৰু তেওঁৰ ধন ধানৰ দিশটো মা ভগৱতীৰ কৃপা লাভ কৰিব আৰু এয়া আছিলে মুঠ 12টা ৰাশিৰ বাবে জানুৱাৰী 15 তাৰিখৰ পৰা মানে মাঘ মাহৰ আৰম্ভণিৰে পৰা যি গ্ৰহৰ স্থান পৰিৱৰ্তন হৈছে সেই বিষয়ে ভাল প্ৰভাৱ কেনেকুৱা ধৰণৰ আনিব সেই বিষয়ে কিছু কথা নিশ্চয় অনুষ্ঠানটি চাই ভাল পাইছে বুলি আশা ৰাখিছো কমেন্ট কৰি জনাব কেনেকুৱা পাইছে আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব দিয়ক অনুষ্ঠানটিলৈ অহাৰ বাবে অশেষ ধন্যবাদ বহুতখিনি কথা ক'লে তাৰ কাৰণে অশেষ ধন্যবাদ হয় আৰু ইয়াৰ লগে লগে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব সকলোৰে মংগল হওক ধন্যবাদ